নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো। আপোনালোকে 2024 চনত বাৰু চৰকাৰী ঘৰ নাই পোৱা নেকি বা 2024 চনৰ পূৰ্বে বা 2025 চনৰ পূৰ্বে আপোনালোকে এটা চৰকাৰী ঘৰ নাই পোৱা নেকি কমেন্ট এটা কৰি জনাবচোন। আপোনালোকে যদি এতিয়া পৰ্যন্ত ৰেশন কাৰ্ড থকাৰ পাছতো এটা চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে নতুনকৈ প্ৰায় 3,88,000 লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। নতুনকৈ 3,88,000 লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে যদি এতিয়া পৰ্যন্ত এটা চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে ওলাইছে ভাল খবৰ। তো সেই ভাল খবৰটো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলত পাই থাকিবৰ কাৰণে। আগবাঢ়িছোঁ খবৰটোৰ ফালে। তো আপোনালোকৰ ৰেশন কাৰ্ড আছে নাই সেইটো প্ৰথমে কিন্তু মেটাৰ কৰে। যদি ৰেশন কাৰ্ড আছে তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰ পাব, যদি ৰেশন কাৰ্ড নাই তেন্তে চৰকাৰী ঘৰ নাপায়। প্ৰথমটো ভাল খবৰ হৈ গ'ল, এইবাৰ আপোনালোকে অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰ পাবৰ কাৰণে আবেদন কৰিব পাৰে। অনলাইনত আবেদন কৰিব পাৰে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে, টেনশ্যন নাই। আগতে অনলাইনত আবেদন কৰিব নোৱাৰিছিলে নিজৰ ফালৰ পৰা, কিন্তু এইবাৰৰে পৰা আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড যদি এতিয়ালৈকে বনোৱা নাই তেন্তে শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ড বনাই লওক। আধাৰ কাৰ্ড যিসকলৰ থাকিব তেওঁলোকেহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাইছে। পইচা পূৰ্বৰ দৰেই হ'ব, পূৰ্বতে যিমান পইচা দিছিলে এইবাৰো সেই সিমানেই পইচা দিব বুলি জনাইছে। কিন্তু এইবাৰ প্ৰকৃত দুখীয়া মানুহবিলাকে চৰকাৰী ঘৰ পাব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আমাৰ অসমৰ যিসকল নেকি চৰকাৰী অফিচাৰ আছে বা যিসকল নেকি আপোনাৰ পঞ্চায়তৰ মেম্বাৰ আছে তেওঁলোকক বিৰাটেই 2 নম্বৰী, সব নহয় কিন্তু কিছু বিৰাটেই 2 নম্বৰী আছে। চৰকাৰী ঘৰৰ বাবদ আহে 1,50,000 টকা। গতিকে 1,50,000 টকা এটা হেভি এমাউণ্ট হয়। 10জন ব্যক্তিৰ পৰা মাৰিলেও দেখোন প্ৰায় 15 লাখ মান টকা হৈ যায়। গতিকে তেওঁলোকে কি কৰে, বহু ক্ষেত্ৰত বিভিন্নজন ব্যক্তিৰ পৰা নথিপত্ৰ লৈ তেওঁলোকৰ নামত চৰকাৰী ঘৰ উলিয়াই পইচা পাতি খাই দিয়াও দেখা পোৱা যায়। বিভিন্ন জেগাত তেনেকুৱা খবৰবিলাক ওলায়। আৰু আমাৰ অসমত 2,000 টকাটো খাই দিয়ে, এই যে কৃষকৰ 2,000 টকাটো পায় সেইটোও খাই দিয়ে। গতিকে 1,50,000 টকাটো বহুত ডাঙৰ পইচা হয়। গতিকে সেইখিনিতো খাবই ভাই চৰকাৰী অফিচাৰবিলাকে। এনেকুৱা বহুতো চৰকাৰী অফিচাৰ আছে যিবিলাকে তেনেকুৱা 2 নম্বৰী কাম কৰে, সব নহয় কিন্তু কিছুমান আছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বিৰাটেই ডাঙৰ দিমাগ লগালে কি, এইবাৰ য'ত যিজন ব্যক্তিয়ে চৰকাৰী ঘৰটো পাব তো তেখেতৰ কি হ'ব, জিঅ' টেগ হ'ব। জিঅ' টেগ হ'ব এবাৰ। আপোনাৰ নামত যেনিবা চৰকাৰী ঘৰ এটা আহিছে তো আপোনাৰ লোকেশ্যনটো জিঅ' টেগ হ'ব, যাতে একদম পুৰা অনিৰ্দিষ্ট কাললৈকে আপোনাৰ হিষ্ট্ৰীটো থাকি যায় যে এইজন ব্যক্তিয়ে এইটো লোকেশ্যনত এটা চৰকাৰী ঘৰ অলৰেডি পাইছে, তাৰ যাতে হিষ্ট্ৰী থাকি যায়। তো তাৰ কাৰণে এইবাৰৰ পৰা ডাইৰেক্টলি জিঅ' টেগ হ'ব বা এইবাৰৰ পৰা ডাইৰেক্টলি লোকেশ্যন লোৱা হ'ব। আগতে ফটো ক্লিক কৰা হয়, এইবাৰ ডাইৰেক্টলি জিঅ' টেগ কৰিব, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কেতিয়াবা ইচ্ছা কৰে বোলে বলচোন লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমুকখন গাঁৱৰ আমুকজন ব্যক্তিৰ ঘৰত যাওঁ, কাকো খবৰ নিদিবি, ডাইৰেক্ট বোলে লোকেশ্যন চাব, সেই লোকেশ্যনত গৈ পাবগৈ যে আপুনি আমুকজন ব্যক্তি হয়নে, বোলে মই নহয় দেন ফচি গ'ল আৰু তেতিয়া অফিচাৰজন ফচি গ'ল। তো এনেকুৱা ধৰণৰ মানে কৰাৰ হয়তো পৰিকল্পনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু যাৰ কাৰণে নেকি এইবাৰ প্ৰকৃত দুখীয়া মানুহবিলাকেই চৰকাৰী ঘৰ পাব আৰু চিকিউৰ, এইবাৰ মানে কোনো খেলি মেলি হোৱাৰ সম্ভাৱনা নাই। আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব, আপোনালোকে চৰকাৰী ঘৰ পাব আৰু আপোনালোকক প্ৰয়োজন হ'ব এখন আধাৰ কাৰ্ড। গতিকে ডকুমেণ্টকেইটা আপোনালোকে যোগাৰ কৰি ৰাখক। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা দিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।